আমি যিটো নাম্বাৰ লিখি হওঁ 0 1 2 3 0 1 2 3 4 5 6 7 8 9 এইবিলাকক কোৱা হয় ডেচিমেল নাম্বাৰ বা দশমিক সংখ্যা। কিয়? কাৰণ ইয়াত 10টা সংখ্যা থাকে 0ৰ পৰা 10লৈকে। কিন্তু এনেকুৱা এটা নাম্বাৰ ছিষ্টেম আছে য'ত আমি কেৱল দুটা সংখ্যা ইউজ কৰোঁ 0 আৰু 1। ইয়াক কোৱা হয় ইয়াক কোৱা হয় বাইনাৰী নাম্বাৰ। এতিয়া বাইনাৰী নাম্বাৰত কেনেকুৱা হ'ব? প্ৰথমতে 0 থাকিব, তাৰপিছত 1 থাকিব, তাৰপিছত কি আহিব 2। 2টো আমাৰ ডেচিমেলত 2 আহে, গতিকে 2টো কেনেকৈ লিখিম 1 0 বা এইটোক 2 বুলি কোৱা হয় ডেচিমেল বাইনাৰীত। তাৰপিছত 3টো কেনেকৈ লিখিম 1 1, 4টো কেনেকৈ লিখিম 1 0 0। একচুৱেলি ইয়াক কনভাৰ্ট কৰাৰ এটা নিয়ম আছে, মানে ডেচিমেলৰ পৰা দশমিক সংখ্যাৰ পৰা বাইনাৰী সংখ্যালৈ কনভাৰ্ট কৰা এটা নিয়ম আছে। সেই নিয়মটোনো কি আমি শিকোঁ। ছাপ'জ আমাক দিয়া আছে ডেচিমেলত এটা নাম্বাৰ দিয়া আছে আমাক 12। 12টো কি? এইটো হ'ল ডেচিমেল নাম্বাৰ। এইটোক আমি বাইনাৰীকৈ কনভাৰ্ট কৰিব লাগে। তেতিয়া আমি কি কৰিব লাগিব? জাষ্ট চিম্পুল 2ৰে হৰণ কৰি যাব লাগিব। 2ৰে হৰণ কৰিলে কিমান পাম? 6। ৰিমাইণ্ডাৰ বা বাকী কিমান পাম? ভাগ 1 পাম 0। সেইটো লিখি যাম। 2 6 2 দি হৰণ কৰিম আকৌ, তেতিয়া কিমান পাম? 3। ভাগ 1 কি পাম? 0। 3ক 2ৰে হৰণ কৰিলে কি হ'ব? কেইবাৰ যাব? এবাৰ যাব। 2 গুণ 2 ভাগ 1 কি পাম? 1। গতিকে আমি তলৰ পৰা এইটো অৰ্ডাৰত সংখ্যাটো লিখি দিম। গতিকে কি হ'ব? 1 1 0 0 2। এইটো কাৰ সমান হ'ব? আমাৰ ডেচিমেলত 12ৰ সমান হ'ব। ঠিক আছে, আকৌ এটা এক্সাম্পল চাওঁ এনেকুৱা ধৰণৰ। এটা ছাপ'জ এক্সাম্পল চাইছোঁ, মই এইবাৰ দিছোঁ, ছাপ'জ দিছোঁ 31। 31ক যদি কনভাৰ্ট কৰিব লাগে কেতিয়া কি কৰিম? আমি জাষ্ট 2ৰে হৰণ কৰি যাম। 2ৰে কিমান যাব? 15 বাৰ যাব। 15 বাৰ গ'লে 1 বাকী পাব। 2ৰে 7 বাৰ যাব, 7 বাৰ গ'লে বাকী পাব 1। 2ৰে 7ক কেইবাৰ কৰিলে 2 3 গুণ 6 বাকী পাব 1। 3ক কৰিলে 2 1 গুণ 2 এবাৰ যাব, বাকী পাব কিমান? 1। গতিকে এইটো অৰ্ডাৰত দেখিলে কি হ'ব? সেইটো 1 1 1 1 4টা 1 2। এইটো কি কাৰ সমান হ'ব? 31ৰ সমান হ'ব। এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ কম্পিটিটিভ এক্সামত কেনেকুৱা আহে সেইটোও চাম। সেইটো চোৱাৰ আগতে আকৌ এটা বস্তু চাওঁ। এবং যদি আমাক সংখ্যাটো এনেকুৱা থাকে, আমাক বাইনাৰীত মানে বাইনাৰীত দিয়া থাকে, আমি ডেচিমেল কনভাৰ্ট কৰিব লাগে, তেতিয়া কেনেকৈ কৰিম? চাব, এটা নাম্বাৰ দিয়া আছে 1 0 0। এইটো আমাক কিহত কনভাৰ্ট কৰিব লাগে? ডেচিমেলত কনভাৰ্ট কৰিব লাগে বা দশমিক সংখ্যাত কনভাৰ্ট কৰিব লাগে। তেতিয়া আমি কেনেকৈ কৰিম? চাওক, ইয়াত নাম্বাৰ দিম। এইটো কিমান নম্বৰত আছে? 0 নম্বৰ স্থানত থকা বুলি ধৰি ল'ম। এইটো কিমান নম্বৰত আছে? 1 নম্বৰ স্থানত। এইটো কিমান নম্বৰত? 2 নম্বৰ স্থানত থকা বুলি ধৰি ল'ম। এতিয়া আমি কেনেকৈ লিখিম? এইটো প্ৰথমতে এইটো আছে 1 × 2 টু দি পাৱাৰ, আমি কেই নম্বৰ স্থান আছে? 2 নম্বৰ স্থান 2 প্লাছ 1 ইয়াত কিমান আছে? 0 0 × 2 টু দি পাৱাৰ কিমান নম্বৰ স্থানত আছে? এইটো 1 নম্বৰ স্থানত আছে প্লাছ 0 × এইটো কিমান নম্বৰ স্থানত আছে? 2 দি পাৱাৰ 0 নম্বৰ স্থানত আছে। 2 স্কুৱেৰ মানে কি হ'ব? 4। 0 দি বাকী পূৰণ কৰিলেতো 0ই হ'ব। গতিকে কিমান হ'ব? 4। এইটো কাৰ সমান হ'ব? 4ৰ সমান। মই আকৌ এটা এক্সাম্পল চাইছোঁ বুজি পোৱাত সুবিধাৰ কাৰণে। তাৰপিছত আমি চাম যে আমাৰ কম্পিটিটিভ এক্সামত ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। ছাপ'জ মই এটা ৰেণ্ডমলি এটা কুৱেশ্যন লৈছোঁ। ছাপ'জ কুৱেশ্যনটো হ'ল ছাপ'জ 1 1 1 1। এইটোক আমি কনভাৰ্ট কৰিব লাগে। তেতিয়া কি আহিব? এইটো কিমান নম্বৰ স্থানত আছে? 0 নম্বৰ। এইটো কিমান নম্বৰ স্থানত আছে? 1 নম্বৰ। এইটো 2 নম্বৰ স্থানত আছে। এইটো 3 নম্বৰ স্থানত আছে। গতিকে কি হ'ব? প্ৰথমতে এইটো হ'ব 1 × 2 টু দি পাৱাৰ 3 যোগ 1 × 2 টু দি পাৱাৰ এইটো কাৰণে 2 টু দি পাৱাৰ 2 প্লাছ 1 × 2 টু দি পাৱাৰ 1 প্লাছ লাষ্টৰটোৰ কাৰণে কি হ'ব? 1 × 2 টু দি পাৱাৰ 0। আমি স্থানকেইটা পাৱাৰ হিচাপে ৰাখিম। 2 টু দি পাৱাৰ 3 মানে কি? 2 কিউব মানে 8 যোগ 2 স্কুৱেৰ মানে কি হ'ব? 4 2 টু দি পাৱাৰ 1 মানে কি হ'ব? 2। যিকোনো সংখ্যাৰ ওপৰত যদি পাৱাৰ 0 থাকে সেইটো সদায় কি হয়? 1 1 × 1 1 হ'ব। 8 4 12 12 × 14 15। আপোনালোকে যদি এইখিনি বুজি পাইছে তেতিয়াহ'লে এইখিনি বস্তু চাওক। এইটো এটা কুৱেশ্যন। ষ্টেটমেণ্ট 1ত দিয়া আছে এইখিনি 67 = এইখিনি, ষ্টেটমেণ্ট 2ত দিয়া আছে এইখিনি। তেতিয়াহ'লে সুধিছে আমাক যে কোনটো শুদ্ধ হ'ব ষ্টেটমেণ্ট। যে প্ৰথমটোত দিছে যে ষ্টেটমেণ্ট 1টো শুদ্ধ 2টো শুদ্ধ। 2 নম্বৰটোত কি সুধিছে আমাক? 1টো শুদ্ধ কিন্তু 2টো অশুদ্ধ। 3টো দিছে 1টো শুদ্ধ কিন্তু 2টো অশুদ্ধ।
আৰু 3 নম্বৰ হৈছে ষ্টেটমেণ্ট 1টো অশুদ্ধ কিন্তু 2টো শুদ্ধ ইয়াত কোনটো আমাৰ কাৰেক্ট এনচাৰ হ'ব সেইটো জানাৰ কাৰণে আমি কি জানিব লাগিব কনভাৰ্জনখিনি জানিব লাগিব আমি কৰিব এটা চিম্পলি 67 আছে 67ক কনভাৰ্ট কৰিলে কি হ'ব আমি 2 দি জাষ্ট হৰণ কৰি যাম 2 দি কিমান বাৰ যাব 3 বাৰ 2 3 গুণ 6 আৰু 2 3 গুণ 6 হাতে কিমান যাব 1 হ'ব 1টো ইয়াত ৰাখি দিছোঁ গতিকে 2 দি 1 হৰণ কৰিলে কিমান হ'ব 2 দি 16 2 গুণ 32 হাতে যাব 1 2 দি 8 বাৰ হাতে যাব 0 2 দি 4 বাৰ বাকী হ'ব 0 4ক 2 দি হৰণ কৰিলে কিমান হ'ব 2 বাৰ যাব হাতে যাব 0 2ক 2 দি হৰণ কৰিলে 1 বাৰ যাব হাতে যাব 0 গতিকে এইটো অৰ্ডাৰত দেখোন যদি আমি কি পাম এইটো অৰ্ডাৰত দেখোন 67 ইকুৱেলটো কি পাম 1 কেইটা 0 1 2 3 4টা 0 দুটা 1 2 3 4টা 0 দুটা 1 গতিকে আমি কি পাওঁ এইটো পাওঁ 1 4টা 0 দুটা 1 গতিকে এইটো হয় নেকি এইটো প্ৰথম ষ্টেটমেণ্ট 1টো কি অশুদ্ধ আমি গমেই পাওঁ এতিয়া আমি নেক্সটটো চাম সলভ কৰি এইটো এতিয়া মুছি দিছোঁ এতিয়া আমি নেক্সটটো চাম নেক্সটটো কি আছে আমাক দিয়া আছে যে এইটোক আমি কনভাৰ্ট কৰিম ডেচিমেললৈকে ইয়াত কি দিয়া আছে 1 1 0 1 0 ডাবল 1 0 ইয়াত কিমান নম্বৰ স্থানত আছে এইটো আছে 0 নম্বৰ স্থানত এইটো 1 নম্বৰ এইটো 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ গতিকে মেক্সিমাম স্থান কিমান আছে 7 গতিকে কি হ'ব আমাক এইটো 1 ইনটু 2 টু দি পাৱাৰ 7 প্লাছ 1 ইনটু 2 টু দি পাৱাৰ 6 প্লাছ 0টো আমি নিলিখোঁ কাৰণ 0ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে 0ই হ'ব গতিকে নেক্সট এইটো 1 ৰাখিম 1 ইনটু 2 টু দি পাৱাৰ 6 5টো নহয় 4 হ'ব এতিয়া 5টো কাৰণ 0 আছে এইটো কেনচেল কৰি দিছোঁ এইটো 0 আমি কেনচেল কৰি দিম নিলিখোঁ 3 নম্বৰটো গৈ বা 2 নম্বৰটো থাকিব 1 ইনটু 2 টু দি পাৱাৰ 2 এইটো থাকিব প্লাছ 1 ইনটু 2 টু দি পাৱাৰ 1 এইটো 0টো স্থানটো ৰাখিব নাই কাৰণ 0 দিয়ে মাল্টিপ্লাই কৰিলে যিকোনো সংখ্যা শূন্যই হ'ব গতিকে সেইখিনি বস্তু মই দেখা নাই এতিয়া কিমান হ'ব 2 টু দি পাৱাৰ 7 মানে কিমান গতিকে 2 টু দি পাৱাৰ 7 মানে হ'ব আমাৰ কিমান 128 2 টু দি পাৱাৰ 6 মানে কি হ'ব 2ক 6 বাৰ পূৰণ কৰিলে মানে 2ক 6 বাৰ পূৰণ কিমান হ'ব 2 একবাৰ কৰিলে 2 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 দুগুণ 32 দুগুণ 64 এইটো কিমান হ'ব 64 এইটো কিমান হ'ব 2ক 4 বাৰ পূৰণ কৰিলে 2 গুণ 2 2 দুগুণ 4 2 4 গুণ 8 2 8 গুণ 16 এইটো কিমান হ'ব 16 হ'ব এইটো কিমান হ'ব 2 দুগুণ 4 আৰু এইটো কিমান হ'ব 2 গুণ 2 গতিকে এইটো যোগ কৰিলে কিমান পাম 4 2 6 6 6 12 12 4 16 16 8 24 হাতে যাব 2 যদি হয় ইয়াত কিমান হ'ব 1 6 1 7 7 2 9 9 2 1 হাতে গ'ল 1 1 1 2 2 1 4 এইটো হয় না এইটো ষ্টেটমেণ্ট কি কাৰেক্ট মানে কোনটো হ'ব আমাৰ ষ্টেটমেণ্ট 1টো ৰং ফলছ আৰু ষ্টেটমেণ্ট 2টো কাৰেক্ট সেইটো কোনটো আছে ষ্টেটমেণ্ট 2 ইজ কাৰেক্ট এইটো ষ্টেটমেণ্ট 1টো ফলছ 2টো কাৰেক্ট গতিকে এনচাৰ কোনটো হ'ব 4টো হ'ব আশা কৰিছোঁ আপোনালোকে বস্তুখিনি বুজি পাইছে আৰু এনেকুৱা ধৰণৰ মেথছ আমাৰ ADRE হওক আছাম পুলিচত হওক আহে